Iman lambar. Buổi thằng à? Mà rất vừa lại rồi. Ada di situ. Wah. মাননীয় মহোদয় জনতা সংঘ বন্দাপাৰৰ পৰা ধন্যবাদ জনাইছোঁ তেওঁৰ প্ৰচেষ্টাক শলাগ লৈছোঁ তেওঁ অনুষ্ঠান আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছোঁ নমস্কাৰ শ্ৰদ্ধাৰ সংঘ আৰু আমাৰ 41 সংখ্যক চৈতন্য ফুটবল জিলাৰ ফালৰ পৰা আমাৰ তেখেত সাংবাদিক বন্ধু পংকজ মহাদেৱক এখন দীঘলীয়া সম্ভাষণ জনাব বিচাৰিছোঁ আৰু সম্ভাষণ জনাব আমাৰ ফুটবল প্ৰেমী ৰাইজ জনতা সংঘ বন্দাপাৰাৰ উদ্যোগত চলি থকা 41 সংখ্যক চৈত্ৰ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন 28 তাৰিখ বৃহস্পতিবাৰে এইখন খেলপথাৰতে অনুষ্ঠিত কৰা হ'ব ইতিমধ্যে চূড়ান্ত খেলৰ যোগ্যতা অৰ্জন কৰিছে 11 ষ্টাৰ FC বঙাইগাঁও ফুটবল দলে আৰু চূড়ান্ত খেলত অৱতীৰ্ণ হ'ব আজিৰ বিজয়ী দল সমূহ অঞ্চলবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা চূড়ান্ত খেলত আমি আন্তৰিকতাৰে কামনা কৰিছোঁ সাধাৰণ মাননীয় মহোদয়ক জনতা সংঘ বন্দাপাৰৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ তেওঁৰ প্ৰচেষ্টাক শলাগ লৈছোঁ তেওঁ অনুষ্ঠান আৰম্ভ কৰাৰ বাবে আহ্বান জনাইছোঁ নমস্কাৰ শ্ৰদ্ধাৰ বন্দাপাৰা জনতা সংঘৰ সভাপতি সম্পাদক বিষয়ববীয়াসকল খেল পৰিচালনা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্য বিষয়ববীয়াসকল উপস্থিত ক্ৰীড়াপ্ৰেমী ৰাইজ মোৰ সতীৰ্থ সাংবাদিক দাদা আৰু ভাইটিসকল আপোনালোকে দেখিছে এয়া কবিতা এটিয়ে কবিতা আৰু জুবিনদাৰ জীৱন পৰিক্ৰমাৰ আধাৰত ৰচনা কৰা এটা দীঘলীয়া কবিতা 1500 শাৰী এই কবিতাটিকে মই এতিয়া গ্ৰন্থ আকাৰত আপোনালোকে সৰু দেখিব দূৰৰসকলে এইখন কাব্য গ্ৰন্থ আকাৰত মই ছপা কৰি উলিয়াইছোঁ এই কাব্য গ্ৰন্থখন ছপা কৰি উলিওৱাৰ উদ্দেশ্য আৰু লক্ষ্য মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ জৰিয়তে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ জুবিনদাৰ নেতৃত্বৰ প্ৰচাৰ আৰু প্ৰসাৰ যি মানৱীয় গুণ সেই গুণখিনি প্ৰচাৰ আৰু প্ৰসাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এই গ্ৰন্থখন ছপা কৰি উলিওৱা হৈছে আৰু অতি শীঘ্ৰে এই গ্ৰন্থখন উন্মোচন কৰা হ'ব আৰু অনলাইনৰ জৰিয়তে বিক্ৰী কৰা হ'ব আৰু এই অনলাইনৰ যিটো পদ্ধতিৰে বিক্ৰী কৰা হ'ব সেই পদ্ধতিটোকে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে এপ্লাই কৰা হ'ব আৰু তাৰপিছত এই গ্ৰন্থখন বিক্ৰী কৰি যিখিনি টকা মই পাম সেই টকাৰে এটা ফাণ্ড হ'ব আৰু এই ফাণ্ডৰ জৰিয়তে বিভিন্ন প্ৰয়োজনীয় ব্যক্তিক যিটো কাম মই বৰ্তমান উপহাৰ কুপনৰ টিকেট বিক্ৰী কৰি আছোঁ
কিছুমান ছাত্ৰ ছাত্ৰীক মই আমি পংকজ মহান্ত ডাঙৰীয়াৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। উপস্থিত ক্ৰীড়াপ্ৰেমী ৰাইজ, মোৰ সতীৰ্থ সাংবাদিক দাদা আৰু ভাইটিসকল, আপোনালোকে দেখিছে এয়া মোৰ কবিতা, এতিয়াই কবিতা আৰু জুবিনাৰ জীৱ পৰিক্ৰমাৰ আধাৰত ৰচনা কৰা এটা দীঘলীয়া কবিতা পূৰ্ণবংশী। এই কবিতাটিকে মই এতিয়া গ্ৰন্থ আকাৰত আপোনালোকে পঢ়ি লিখিব হ'লে এইখন কাব্য গ্ৰন্থ আকাৰত মই ছপা কৰি উলিয়াইছোঁ। এই কাব্য গ্ৰন্থখন ছপা কৰি উলিওৱাৰ উদ্দেশ্য আৰু লক্ষ্য মই আপোনালোকক জনাই দিব বিচাৰিছোঁ যে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ জৰিয়তে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰ, জুবিনদাৰ নেতৃত্বৰ প্ৰচাৰ আৰু প্ৰসাৰ যি মানৱীয় গুণ, এই গুণটিৰ প্ৰচাৰ আৰু প্ৰসাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এই গ্ৰন্থখন ছপা কৰি উলিওৱা হৈছে। আৰু অতি শীঘ্ৰে এই গ্ৰন্থখন উন্মোচন কৰা হ'ব আৰু অনলাইনৰ জৰিয়তে বিক্ৰী কৰা হ'ব। আৰু এই অনলাইনৰ যিটো পদ্ধতিৰে বিক্ৰী কৰা হ'ব, এই পদ্ধতিটোকে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে এপ্লাই কৰা হ'ব। আৰু তাৰপিছত এই গ্ৰন্থখন বিক্ৰী কৰি যিখিনি টকা মই পাম, সেই টকাৰে এটা ফাণ্ড হ'ব আৰু এই ফাণ্ডৰ জৰিয়তে বিভিন্ন প্ৰয়োজনীয় ব্যক্তিক যিটো কাম মই বৰ্তমান উপহাৰ শিক্ষা বিক্ৰী কৰি পঢ়ি আছোঁ, কিছুমান ছাত্ৰ ছাত্ৰীক মই কলেজ ইউনিফৰ্ম টকা দিছোঁ, কিছুমানে চিকিৎসাৰ বাবে টকা দিছোঁ, আন কিছুমানে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছোঁ। তো এই গ্ৰন্থখন বিক্ৰী কৰিলেও মই তেনেধৰণৰ কাম কৰিব বিচাৰিছোঁ। আৰু আজি আপোনালোকৰ সন্মুখত এই কবিতাৰ কথা কোৱাৰ কাৰণটো হ'ল যে মই যেতিয়াই কবিতা গ্ৰন্থ কাব্য পুথিখন উন্মোচন কৰিম, এই সময়ছোৱাত যাতে আপোনালোকে কবিতা পুথিখন অনলাইনৰ জৰিয়তে যিমানে পাৰে ক্ৰয় কৰি সহায় সহযোগিতা আগবঢ়াব। নিশ্চিতভাৱে আপোনালোকে অৱগত হ'ব বা অৱগত কৰাত কেতিয়া উন্মোচন হ'ব, যিমানে যোগাযোগ চলি আছে। তো এইখিনিয়ে আছিলে মোৰ লক্ষ্য আৰু উদ্দেশ্য, কাব্য গ্ৰন্থখনৰ কথাটো আপোনালোকৰ আগত অৱগত কৰালোঁ। আৰু এই সুযোগখন এটা অমূল্য সুযোগ, এই সুযোগখন দিয়াৰ বাবে বজাৰৰ জনতা সংঘৰ সভাপতি সম্পাদক প্ৰমুখে, খেল পৰিচালনা সভাপতি সম্পাদক প্ৰমুখে সকলো বিষয়বিলাকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।